তো আজি এই ভিডিঅ'টো এটা বিশেষ ভিডিঅ' আৰু যিসকলে দেৰগাঁৱত যিসকল কি বুলি ক'বলৈ ভাষা নাই আৰু দেৰগাঁৱত যিটো দুৰ্ঘটনা হ'ল অতি দুখজনক অতি মৰ্মান্তিক মানে ক'বলৈ ভাষা নাই আৰু যিসকল এই দুৰ্ঘটনাত নিহত হৈছে তেওঁলোকক মোৰ ফালৰ পৰা গভীৰ শোক আৰু তেওঁলোকৰ আত্মাৰ সদ্গতিৰ কামনা কৰিলোঁ আৰু এই ভিডিঅ'টো বনাবলৈ মই মনে যোৱা নাছিল কিন্তু আৰু এই আমাৰ চেনেলটোত এনেকুৱা ধৰণৰ ভিডিঅ' নিদিওঁ মই কিন্তু দুআষাৰমান কথা ক'বৰ কাৰণে এই ভিডিঅ'টো বনালোঁ গতিকে বলক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ কথাটো এনেকুৱা ধৰণৰ মই মানে এমাহমানৰ আগতে যোৰহাটলৈ গৈ আছোঁ যোৰহাটলৈ গৈ আছোঁ নিজৰ ব্যক্তিগত কাৰণত আমি যাওঁতে মানে দিনতে গৈ আছোঁ ৰাতিপুৱাই গৈছোঁ ন আমাৰ ইয়াৰ পৰা ভালেখিনি দূৰ হৈ গৈ আছোঁ যেতিয়া যোৰহাট পোৱাৰ আগতে ৰাস্তাবিলাক ইমানেই মানে কনফিউজ আপুনি যদি এটা ৰাস্তাইদি গৈ থাকিব ওৱান ৱে গৈ থাকিব অলপ আগতে মানে 4 ৱে হৈ যায় তাৰপিছত গৈ থাকিব তেনেকুৱা ধৰণৰ হৈ যায় কোনটো ৰাস্তাত যাম এনেকুৱা কনফিউজ হৈ যায় মইতো বহুত মানে 5-6 বছৰমানৰ পাছত যোৰহাট গৈছোঁ আৰু ৰাস্তাবিলাক ইমানেই চেঞ্জ হৈ গ'ল বনাই আছে মানে ৰাস্তাবিলাক আপুনি যদি এটা ৰাস্তাইদি গৈ থাকিব অকণমান দূৰ যোৱাৰ আগতে ৰাস্তাটো শেষ হৈ যাব আকৌ ঘূৰি আহি আপুনি বেলেগ এটা ৰাস্তাত যাবলগীয়া হয় এনেকুৱা ধৰণৰ কনফিউজ আপুনি যদি সেই ৰাস্তাটোত সদায় গৈ থাকিলেও কনফিউজ হৈ যাব এনেকুৱা ধৰণৰ ৰাস্তাবিলাক হৈ আছে আৰু এডোখৰ বনাইছে আকৌ এডোখৰ নাই বনোৱা এডোখৰ তেনেকুৱা ধৰণৰ হৈ আছে এডোখৰ বনাইছে ভাল পাই যাব আপুনি পটককৈ বেয়া ৰাস্তা পাই যাব তেনেকুৱা ধৰণৰ হৈ আছে আৰু ৰাস্তাবিলাক যদি মানে তেনেকৈ বনাইছেও তেওঁলোকে মানে সজাগ কৰি দিব লাগে চাইনবোৰ্ড এখন লগাই দিব লাগে যে ৰাস্তাটো আগত এনেকুৱা ধৰণৰ হৈ আছে এনেকুৱা ধৰণৰ যে এনেকুৱা এখন চাইনবোৰ্ড দিলে ভাল হয় বুলি মই ভাবোঁ আৰু দিনততো গ'লোঁ আৰু ঘূৰি আহোঁতে মোৰ দেৰি হ'ল মানে ঘূৰি আহোঁতে 10টামান বাজিছে যোৰহাটতে 10টামান বাজিছে ঘৰ পাওঁতে মানে 12টা আৰু যেতিয়া ঘূৰি আহিছোঁ আৰু ৰাতিটো আৰু কনফিউজ মানে কি হয় আপুনি যদি গৈ থাকিব এইটো ৰাস্তা আহিছিলোঁ নে নাই এনেকুৱা ধৰণৰ কনফিউজ হৈ যায় আৰু আহি থাকোঁতে এনেকুৱা ডাঙৰ গাঁত এটাত সোমালোঁ আমি মানে বহুত ডাঙৰ এক্সিডেণ্টৰ পৰা হাত সাৰিলোঁ আগত যিজন গৈ আছিলে বাইকে তেওঁ মানে ৰখি দিছে পৰিলে নেকি বুলি আমি কিন্তু নপৰিলোঁ ভগৱানৰ আশীৰ্বাদত সেইদিনা বাচিলোঁ বহুত ডাঙৰ গাঁত এটাত তেনেকুৱা আৰু ৰাস্তাবিলাকত গাঁত নাথাকিব মই এইটো কথা কোৱা নাই বেয়া হয়েই মাজে এনেকুৱা ধৰণৰ গাঁত থাকে কিন্তু চাইনবোৰ্ড এখন দি দিলে ভাল হয় বুলি ভাবোঁ যদি ৰাস্তাবিলাক এনেকুৱা ধৰণৰ হৈ থাকে এনেকুৱা দুৰ্ঘটনাবিলাক আমি শুনিবলৈ আৰু পাই থাকিম আৰু মই ভাবোঁ এনেকুৱা ধৰণৰ দুৰ্ঘটনাবিলাক নহওক বুলি এইটোৱে কামনা কৰোঁ কিন্তু ৰাস্তাবিলাক যাতে বনাই আছে মানে চাইনবোৰ্ড এখন লগাই থৈ দিব লাগে ৰাস্তাত যিখিনি মানে প্ৰয়োজনীয় বস্তু এইখিনি লগাই থ'ব লাগে বুলি ভাবোঁ মই ইয়াতে আৰু এটা কথা আপুনি যদি নিজৰ ছাইডেও গৈ থাকে নিজৰ ছাইডে গৈ থাকিব আপুনি মানে পটককৈ মানে ৰং ছাইডেৰে অভাৰটেক কৰিব ৰং ছাইডেৰে ক্ৰছ কৰিব তেনেকুৱা ধৰণৰ হয় তো চৰকাৰলৈ এটাই অনুৰোধ যাতে এইবিলাক যিমানখিনি পাৰে সিমানখিনি ঠিক কৰি দিয়ক আৰু ৰাস্তাবিলাকৰ যদি বনাই আছে তেতিয়াহ'লে চাইনবোৰ্ড লগাই থৈ দিয়ক আৰু যিখিনি প্ৰয়োজনীয় সামগ্ৰী সেইবিলাক লগাই দিলে ভাল হয় বুলি ভাবোঁ তো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে বেছি ক'বলৈ মানে মন যোৱা নাই মানে ঘটনাটো দেখি বহুতেই দুখ পাইছোঁ তো থৈছোঁ আৰু এইখিনিতে আৰু একো বিশেষ ক'বলৈ মন নাই